चतुराना नमो नमः। ओम ब्रह्मदेवाय नमो नमः। ओम ब्रह्मदेवाय नमो नमः। ओम ब्रह्मदेवाय। অতি আচৰিত ধ্যানত মগ্ন এই হিৰণ্যকশিপু শৰীৰৰ মাংস পেশী মিলি গ'ল মাটিৰ লগত। তথাপিতো নাই তাৰ অলপ ভূক্ষেপ। ধন্য ধন্য মই হিৰণ্যকশিপু। সৃষ্টিকৰ্তা ব্ৰহ্মাই আজি নিজেই কাষ চাপিছোঁ তোমাৰ সন্মুখত। ओम ब्रह्मदेवाय नमः। ओम तपस्यात जन्माले व्याघात। চকু মেলা বৎস, যাক তুমি অতদিনে ধ্যান কৰি আছিলা তেওঁ আজি নিজেই কাষ চাপিছোঁ তোমাৰ সন্মুখত। কোৱাচোন বৎস, সহস্ৰ বছৰ ধৰি কিহৰ উদ্দেশ্যে মোক ধ্যান কৰি আছিলা? তুমি নেকি হিৰণ্যৰ প্ৰাণৰ দেৱতা? লো প্ৰভু হিৰণ্যৰ সহস্ৰ প্ৰণাম। যদিও দুৰ্লভ হৈ পৰিছে কামনা, তথাপিতো ইও প্ৰাৰ্থনা। এতিয়া যোৱা বৎস ময়ো যাওঁ নিজ
চলে দৈত্য শিশু অতি চমৎকাৰ অংগেশ্বৰে দৈত্য শিশু অতি চমৎকাৰ আৰে হিমতে পাইলা গয়া ভাদ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ দাদা আৰু ভাই হওক প্ৰহ্লাদ চোৱাচোন সৌতে দেখিছা হাৰি হাৰি গছ লতিকা স্ফটিকৰ ঠাই যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনেৰে চৰি থকা ৰাজহংস এইবিলাকক বাৰু কোনে চোদন কৰিছে কোৱাচোন ভাইহঁত প্ৰহ্লাদ তুমি নিচেই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণেই স্বজন কৰিছে তেন্তে কোৱাচোন ভাইহঁত সেই প্ৰজাসকলক মালিনীক কোনে চোদন কৰিছে গছ বন পশু পক্ষী এই সকলোকে চোদন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা এতিয়া আমি মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক এটা এটাকৈ খুচি ইমান যে ভাল লাগিব নহয়নে বাৰু বন্ধুহঁত হয় হয় ঠিকে কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনুকাৰ লৈ মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে চোদন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱে চোদন কৰিছে গতিকে ঈশ্বৰে চোদন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তোমাকতো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ সকলো শিক্ষা লোৱা তেতে সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰি নাম গাবলৈ সকলো শিক্ষা লোৱা তেতে সকলো জ্ঞান লাভ কৰিব পাৰিবা সেইকাৰণে প্ৰহ্লাদ তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা কোনে শিকালে তোমাক ভাই হৰি নাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তনে আপোনা আপুনি ওলাই আহে সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা আৰু যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়া কৰিবলৈ যাব নোৱাৰো তোমালোক যোৱা মই
মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ ব'লা 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 মৃগয়াৰ হেতু চলে যত শিশু গণ হৰি হাতে ধনু হৰলয়া কৰায় মন হৰি হাতে ধনু হৰলয়া কৰায় মন উহেন জানি নৰালোকে এৰিয়ান কাম আৰে পাত কষা ৰূপ ডাকি বোলা ৰাম ৰাম আৰে পাত কষা ৰূপ ডাকি বোলা ৰাম ৰাম হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগত ইমান সুন্দৰ গীত এই গীত যেন কৰবা কাহিনী বা মই শুনিছো নারায়ণ 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 কোন তুমি সুন্দর বালক এই নির্জন বনৰীত অকলে অকলে তুমি কি কৰি আছা প্ৰণাম মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীত মাতবিলাক মোৰ ইমান ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাবনে বাসা প্ৰহ্লাদ মই দেখে দেখে ভ্ৰমি ফুৰা এজন সন্যাসী ফকীৰ যাৰ খাবলৈ এমুঠি অন্ন নাই যাৰ পিন্ধিবলৈ এখনি বস্ত্ৰ নাই
তেনেলোকেহে হৰিৰ গীত গাই ভাল পায় কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ গতিকে তোমাৰনো আকৌ হৰিনামৰ আৱশ্যকটিৰ বাচা ৰজাৰ ল'ৰা হ'লে হৰিনাম গাবলৈ নাপায় বুলি আপোনাক কোনে ক'লে ৰজাৰ ল'ৰা হ'লেও হৰিনাম ল'ব পাৰে সঁচা কিন্তু তোমাৰ পিতৃ যে হৰিৰ মহাশত্ৰু বাচা আনকি হৰিনাম শুনিলে তেওঁ ক্ৰোধত উন্মাদ হৈ পৰে মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই সকলোকে সেই একেজন ঈশ্বৰেই স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে যে এই কথা কদাপিতো মানি ল'ব নোখোজে আনকি ঈশ্বৰৰ নাম শুনিলে তেওঁ ক্ৰোধত উন্মাদ হৈ পৰে তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা কওঁ তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বুজিছো বাচা তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা বোলা বাচা সৰোবৰৰ পাৰতে মই তোমাক 2-4টা হৰিৰ গীত শিকাই দিম ভাল ৰে বোলা বাচা ভাল ৰে দেৱ আপুনি বাৰু মোৰাই চিনি পায়নে নাৰায়ণ বাচা প্ৰহ্লাদ এই কথা তুমি আকৌ মোক কিয় সুধিলা কাৰণ মই যেতিয়া মাতৃগৰ্ভত আছিলো তেতিয়াই আপোনাৰ শুৱলা গীত মাত আৰু বিনৰ জংকাৰ মই শুনিছিলো বাচা প্ৰহ্লাদ মই জানো তোমাক আগতে কোৱা নাই যে মই দেখে দেখে ভ্ৰমি ফুৰা এজন সন্যাসী ফকীৰ কেতিয়াবা ক'ৰবাত হয়তো মোৰ গীত শুনিবও পাৰা বোলা বাচা এতিয়া পলম নকৰি সৰোবৰৰ পাৰলৈ যাওঁ ভাল ৰে বোলা বাচা হৰি ভাই অমৰ্ক তোমাক যে মই অথনিৰ পৰা মাতি আছো তুমি শুনা নাই নেকি বুজিছো তুমি সেই বিদ্যালয়ৰ চাৰিওফালে থকা গছ নদীকাবোৰ চাই একেবাৰে মন মজগুল হৈ গৈছে ন ঠিকে বুজিছে দাদা অমৰ্ক দাদা এই দুটৰ মুখেৰে শুনিছো আমাক হেনো দৈত্যৰাজ হিৰণ্যকশিপুৰে ৰাজ খোৱালৈ মাতিছে
দৈত্য দৈত্যৰাজ হিৰণ্যকশিপু অ দাদা কি কৰিলে আপুনি মই একো কৰা নাই দূতৰ মুখেৰে শুনিছো আমাক বোলে হিৰণ্যকশিপুৰে ৰাজসভালৈ মাতিছে নাই 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 দৈত্যৰাজেতো ইনে নামাতে আপুনি নিশ্চয় কিবা কৰিছে দেখোন ভাই অমৰ্ক মই হলে একো কৰা নাই মাতিছে শুনিছো বাৰু যি হয় হ'ব বলাচোন যাওঁ ব'লা না নাই তুমি আগবাঢ়া না 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 আপুনি যাওক দৈত্যৰাজৰ ৰাজসভা তুমি আগবাঢ়া বলা বলা ডাঙৰ বলা আপুনি ডাঙৰ বলা আপুনি ডাঙৰ বলা যাওঁ তেনে বলা অঁ ব'লা বলা এইজন গ'লে গৈ দেখোন অ দাদা অ মই যাম ৰ'ব কওক অ দাদা পিতা তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো এই কথা তোমাক কোনে ক'লে বাছা মইতো শ্ৰীহৰিৰ নাম উল্লেখ কৰা নাই পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ এই শিক্ষা তুমি ক'ত পালা শুনা বাছা অৰে মোৰ মহাশত্ৰু মোৰ স্নেহৰ ভাতৃ হিৰণ্যাক্ষ এই পাখণ্ড হৰিয়ে কৰিলে নিধন আৰু মোৰ শত্ৰু মানে তোমাৰো শত্ৰু গতিকে আজি হন্তে কদাপিতো নলবাদো নাই সেই পাখণ্ড হৰিৰ নাম পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰও নহয় সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ কৰোণাময় মুখ বন্ধ কৰ প্ৰহ্লাদ পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৱে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো পাপ নহয় মুখ বন্ধ কৰ প্ৰহ্লাদ পুত্ৰ হৈ পিতৃৰ আদেশ যদি অৰমান্য পুত্ৰ বুলি শিশু বুলি তোক মই কদাপিতো নকৰিম ক্ষমা তুমি ৰাস্তাৰ মূৰ্তিৰ দৰে মুহূৰ্ততে লৈ যোৱা তোমাৰ এই গুণৱান পুত্ৰক ঘটিব আজি মহাঘটক লৈ যোৱা পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা বুজা নাই কোনে আজি গোপনে গোপনে প্ৰহ্লাদক দিলেহি কৰি অতিকে চতুৰ সেই ভাতৃহন্তা দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেল হিৰণ্যৰ বাবে কিন্তু ময়ো বুজো ভালদৰে কৰ্তব্য নিজৰ পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত বিচলিত মই নহম কদাপি উগ্ৰৰ তনৈ খণ্ড উগ্ৰৰ তনৈ অমৰ্ক উগ্ৰৰ তনৈ খণ্ড আৰু অমৰ্ক দৈত্যৰাজৰ জয় হওক কওকচোন দৈত্যৰাজ এই অভাজনক আপোনাৰ ৰাজসভালৈ কিয় মাতি পঠালে শুনা দুয়ো শুক্ৰৰ তনয় আজি এক ঘোৰ সংকটত পৰিছো মই বে দুয়োজনে পাৰিবানে কৰিবা মোক উদ্ধাৰ এই ঘোৰ সংকট দৈত্যচৰ এই ত্ৰিভুৱন বিজয় আপুনি কিবা হেতু দেখিছো চিন্তাত কাতৰ কওকচোন
কি কাৰ্য আমি দুয়োৱে কৰিম সাধন কওক দৈত্যৰাজ শুনা তেন্তে মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে শিকাইছেহি সেই হৰিৰ কীৰ্তন হৰি মোৰ মহাশত্ৰু জানে সকলোৱে তথাপিতো নাজানি নুবুজি মোৰ পুত্ৰ প্ৰহ্লাদে গোপনে গোপনে সেই হৰিক আৰাধনা কৰি মোৰ মনত ভীষণ অশান্তিৰ কৰিছে সৃজন এইবাবে মতাই আনিছো মই তোমালোক দুয়োকে ওয়াইবে দুইজনে পাৰিবানে কৰিব উদ্ধাৰ মুকেই ঘোৰ সংকট দৈত্যৰাজ নিশ্চয় পাৰিম আমি যত মানে চেষ্টা কৰিম লৈ যোৱা তেন্তে প্ৰহ্লাদ আৰু যত শিশু আছে এই দৈত্য কুলত শিক্ষা দিবা তোমালোকে উপযুক্ত ভাৱে কিন্তু চাবা খণ্ড আৰু অবৰ্ষ কোনেও যেন ভুলতো উচ্চাৰণ কৰিব নোৱাৰে সেই পাখণ্ড হৰিৰ নাম ভাই অমৰ্ক দাদা ভাই অমৰ্ক দাদা এইবাৰে মৰিলো বুজিছ আমি এইবাৰে মৰিলো পাৰিম দৈত্যৰাজৰ কথা শুনি আমি পাৰিম বুলি কলো হয় কিন্তু যদি আমি সেই বাছা প্ৰহ্লাদক ইফালৰ পৰা খিপলীয়া কৰিব নোৱাৰো তোমাৰ আৰু মোৰ দাদা পাৰিম বুলি কিয় কলে মই পাৰিম বুলি কৈছিলো হয় তই কিয় নকলি মই নোৱাৰো বুলি মই নোৱাৰো আকৌ সেইকাৰণে নাই কোৱা পাৰিম বুলি তই মোৰ মূৰটো খালি বুজিছ বল এতিয়া ভোক লাগিছে কিবা এটা খাই আহোঁগৈ বল মোৰ নাই লগা তই নাই লগা তই ইয়াতে থাক মই কিবা এটা খাই আহোঁগৈ গাত মঙহে নাই দৈত্যপতি ৰজা পুতেক কাকো বা মামৰ শাস্ত্ৰ অধ্যয়ন কৰে আকৌ হৰিনাম লবলৈ মনা কৰিছে ই যদি হৰিনাম লয় কি হব দাদা 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 গোটেইটো একেবাৰে বেমাৰীটো হোৱাদি হল চাচোন তাৰ খাবলৈ পোৱা নাই নি খাবলৈ আপুনিয়ে লৈ গৈছিলে মই কৈছিলি তইতো মোতকে দুবাৰ বেছি খাও দুগুণ বেছি খাও আৰু এতিয়া যে এনেকে ঘূৰি ফুৰিছ কেলে যোনটো কাম ললে কৰিব পাৰিম নে নোৱাৰিম ঠিক নাই যদি নোৱাৰো কি হব বাৰু সেইবোৰ বাদ দে কৌৱা বাছাহঁত আহিছে যাচোন যা অকণ আগবঢ়াই আনগৈ যা প্ৰণাম গুৰুদেৱ একদম আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিত দৰ্শন ভাল বাৰু সকলোৱে মংগল হওক পিছে বাছা প্ৰহ্লাদ এইখনে আমাৰ আশ্ৰম ইয়াত আমি তোমালোকক সম্পূৰ্ণৰূপে বামাকৰ শাস্ত্ৰ অধ্যয়ন কৰা তুমি কিন্তু বাছা প্ৰহ্লাদ ইয়াত বোলাটো হৰিনাম নলবা গুৰুদেৱ হৰি স্বয়ং কামৰ গুৰুজনাও দেখোন তেওঁৰে ভক্ত বাছাহঁত গুৰুদেৱ তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ বাছা প্ৰহ্লাদ গুৰুদেৱ আৰু বাছাহঁত গুৰুদেৱ
এই এখনেই হ'ল আমাৰ পঢ়াশালী আৰু তোমালোকে ইয়াত ভুলতো হৰিৰ নাম নলবা দেই গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰে ভক্ত প্ৰহ্লাদ ইয়াত দৈত্যৰাজ হিৰণ্যকশিপুৰৰ সকলো ওলোটা শুনা বাছা প্ৰহ্লাদ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ মতে এই ৰাজ্যত বেলি পশ্চিম ফালে ওলায় বুজিছা আৰু ইয়াত কোনেও হৰিৰ নাম নলবা কোনেও নলবা দেই লবা নেকি তই আকৌ পঢ়িলি কিয় পাৰিম বুলি আপুনিয়ে কৈছিলে মই কৈছিলো পঢ়া কেতিয়া সিহঁতক নিৰীক্ষণ কৰ এগাল খাই আহিছে খাই আহি ইয়াত বহিবলৈ আহিছে যা চাগে যা কি কৰা বাৰু বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে নিজৰ নিজৰ ফলি পুথিসমূহ উলিয়াই লোৱা ভাল গুৰুদেৱ বাৰু বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে লিখাচোন দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দাদা অ এই বাক্যশাৰী তিনিবাৰ ক'বলৈ কিবা দৰকাৰ আছিলে এবাৰ ক'লে শুনে নহয় বাছাহঁতে পাহৰি যাব পাৰে ন মূৰ্খটো কৰবাৰ এই বাক্যশাৰী তোমালোকে তিনিবাৰকৈ লিখা লিখা তই হাঁহিছ কেলে চিধাকে বহ কেঁচেলা মেচেলা হৈ বহি আছ ভালকে বহ অমৰ্ঘ তুমি আমাৰ সকলোকে নিৰীক্ষণ কৰাচোন কি লিখিছে কওঁ কৰা সঁচাই কওঁ কৰা কওঁ নি কৰা কওঁ হেট মূৰ্খটো কৰা বুলি কৈছো কৰা কি লিখিছ দাদা এই লিখাটো ঠিকে আছে কিন্তু ইয়াৰ আখৰকেইটা এনেকুৱা ঐ বাছা আখৰকেইটা অকমান চিধাকৈ লিখ দেই ভালকে লিখ পাৰিবি বাছা লিখ ঐ সেই পোৱালিটোক চাগেচোন যা কি লিখিছে অথনি পৰা কেঁচেলা মেচেলা কৰি আছে কেঁচেলা মেচেলা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ দাদা এই দেখোন লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কি লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঐ বাছা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আমৰ আচাৰ নহয় বাছা ঈশ্বৰ দেই ভালকে লিখিবলৈ দিয়া কলোনি এতিয়ালৈকে হাঁহিলে যে শুনি লওক দাদা এই লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ বোলে আমৰ আচাৰ ঐ বাছা তহঁতি আমাক দৈত্যৰাজৰ হতুৰা অন্য চৌচা খোলত ভৰাবি আমাক নভা ইয়াক তেলত দি খাই দিব ঐ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আমৰ আচাৰ নহয়
দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখ বাছা লিখ লিখ সুন্দৰকে লিখ দেই লিখ ধৰিবই নোৱাৰিলো কি লিখিলো অনুলাদ দিয়া অ দাদা এই দৈত্যৰাজৰ বৰপুত্ৰক মানিছো কিন্তু দেই কেলে ই একদম সঠিককে সুন্দৰভাৱে সম্পূৰ্ণ শাৰী লিখি সুন্দৰ সুন্দৰ হৈছে বাছা সুন্দৰ লোৱা ভাই অমৰ্ক ভাই মূৰ্খ এবেলা তুমি এবাৰ মনে মনে গৈ সেই বাছা প্ৰহ্লাদে কি লিখিছে এবাৰ নিৰীক্ষণ কৰাগে যোৱা আপুনি যাওক যোৱা না তুমি তুমি পাৰিম যোৱা ডাঙৰ যোৱা ডাঙৰ বাছা প্ৰহ্লাদ গুৰুদেৱ তুমি কি লিখিলা অমৰ্ক দাদা দাদা এই খালে কি খালে আমাক খালে কি খালে কি লিখিছে এইবোৰ তুমি কি লিখিলা বাছা মই তোমাক লিখিবলৈ কৈছিলো দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আৰু তুমি কি লিখিলা সত্যৰ সদায় জয় সত্যই ভগৱান সত্যম শিৱম সুন্দৰম অকণ জোচে চিয়ক মহাদেৱ শুনক বাছা গুৰুদেৱ তুমি এইবোৰ নিলিখিবা বাছা নহ'লে আৰু গ'ল বাছা তুমি লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখা দে বাছা প্ৰহ্লাদ বাছা প্ৰহ্লাদ গুৰুদেৱ তুমি এওঁ কথা নাভাবিলে এবাৰ মোৰ কথা ভাবা এওঁ কথা নাভাবিলেও নাই লিখিবলৈ দিয়ে নে বেলেগ কিবা দিয়ে বাৰু এতিয়া তোমালোকে নিজৰ নিজৰ ফলি পুথিসমূহ সামৰি থোৱা গুৰুদেৱ ভাই অমৰ্ক দাদা তুমি সকলোকে এজন এজনকে সুধি যোৱাচোন কোনে কি কৰি ভাল পায় ভাল পাওঁ দাদা সুধা সুধা বাছা তই উঠচোন তই কি কৰি ভাল পাওঁ দাদা বাহু যুদ্ধ হয় নি বলিটোৰ ওপৰত বল প্ৰয়োগ কৰি পেলাইছে তাক সুধাচোন কি কৰি ভাল পায় আপুনি সোধক সুধাচোন তুমি কি কৰি ভাল পায় সুধা তই উঠচোন তই কি কৰি ভাল পাওঁ বহিবলৈ ক'লো নি এতিয়া তই উঠচোন তই কি কৰি ভাল পাওঁ নকওঁ বাহ
বা পেলোৱা দেখিল না আকৌ চাব মন গৈছে কাটপকে দিম একদম শুনামত দাদা ইয়াক চিনি পাইছে নাই নাই পোৱা এই হেৰি আকৌ কোন এই হেৰি পুতেক কা পুতেক পমিলা পমিলা বাছা এটা পমিলা পুতেক আপোনাৰ মুখখনে জিলিকি উঠিছে দেখোন নামটো শুনি হে সোধা তই কি কৰি ভাল পাওঁ দাদা চেহেৰাই হাতীয়ে মিলি গৈছে মূৰ্খটো বৰবাৰ এইটোৰ চেহেৰাটো হাতীটোৰ নিচিনা নি এইটো মাখিটোৰ নিচিনা কেলে হাতীটো এনেকুৱা নহয় এই মূৰ্খ তই হাতী দেখি পোৱা নাই হপাই ন কেলে হাতী এনেকুৱা হপাই হাতী এনেকুৱা মূৰ্খটো বৰবাৰ বহুত জানে না বহুত জানে এই তাক সোধা বহা তুমি কি কৰি ভাল পোৱা একেবাৰে উঠিবকে পোৱা নাই মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ নালাগে দুটা লাগন লাগ অস্ত্ৰ শিক্ষাও দিব লাগে নহয় তুমি উঠাচোন তুমি কি কৰি ভাল পোৱা মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ গদা ভাল পোৱা লাগিব পাৰা জানো আৰু বহা এবাৰ তুমি উঠাচোন অনুল্লাস তুমি কি কৰি ভাল পোৱা দাদা এই হিৰণ্যকশিপ ডাঙৰটো পুত্ৰ মানিবলগীয়া হয় ই মৃগয়া কৰি ভাল পায় এটা চৰাই মাৰি বৰ ভাল লাগে তুমি আকৌ কাৰডাল মোলে কেলে মাৰিছা চৰাই বুলি ভাবিছিলো পটককে ইমান ফুল কমলীয়া মুখখন তুমি সঁচাকেই মূৰ্খ বহা ভাল বাৰু সোধক ডাঙৰ সোধক সোধক না বাছা পলাত গুৰুদেৱ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে খালে অকমান বাছা পলাদ আকৌ এবাৰ কচোন কি কৰি ভাল পাওঁ গুৰুদেৱ মোৰ হৰিনাম গাই খালি 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 ভাই এইবাৰ যে দৈত্যৰাজ হিৰণ্যকশিপুৰে তোমাকে আৰু মোকে নচচা খোলাত দিয়াটো একদম খাটাং মই পাৰিম বুলি কোৱা নাই আপুনি কৈছিলে শুনিছে ৰাইজ মই বোলে পাৰিম বুলি কৈছিলো ন মই পাৰিম কৈছিলো ন কোনে কৈছিলে বোলো কোনে কৈছিলে বোলো কোনে কৈছিলে মূৰ্খ বন্ধ কৰ বন্ধ কৰ বাছা পলাদ বহা বাছা পলাদ বাৰু বাছাহঁত এতিয়া তোমালোকক যে মই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ সেই বাক্যশাৰী 3বাৰকৈ লিখিবলৈ কৈছিলো তোমালোকে পুনৰ শুদ্ধকৈ লিখা
মোৰ ভোক লাগিছে মই খাউতকে গৈ কিবা এটা খাই খাউতকে ঘূৰি আহিম এই দাদা লওক এই তই কলৈ যাও খাবলে কেলে অথনিও দেখোন আপুনিয়ে ধৰিছিলে খাবলে তই অকলপ আগত এসোপা খাই অহা নাছিলি কেতিয়া তোক মই এই বাচাহঁতক নিৰীক্ষণ কৰিবলৈ কৈছো যা চিধা যা মূৰ্খ ইহঁতক ভালকৈ নিৰীক্ষণ কৰ মই কিবা এটা খাই খাউতকে যাম খাউতকে দেই মাৰোৱে নেকি গোটেইখিনিকে সুধিলো মই ইয়াৰ পৰা তালৈ দৌৰি গলো মই উঠালো মই বহালো মই কৰিলো মই চব ভোককা তাইহে লাগে নহব এনেকে নহব সি যদি পেট পূজা কৰে মোৰটো কি এইটো ইনে বহাইছোন ময়ো খাম বাচা তোমালোকে দাদাই যেনেকে কৈ থৈ গৈছে তেনেকে নিৰীক্ষণ কৰা মই কিবা এটা খাম ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে শংকৰে বুলিহে বেয়া লাগে বহুত দূৰ পালেগৈ ব'লা আমি কালি গোৱা গীতটিকে গাওঁ বাৰু তেতিয়া হৰি বুল ভাই হৰি বুল ভাই হৰি নামৰ বিনে আন গতি নাই হৰি বুল ভাই হৰি বুল ভাই হৰি বুল ভাই হৰি নামৰ বিনে আন গতি নাই হৰি বুল ভাই হৰি বুল ভাই হৰি বুল ভাই হৰি নামৰ বিনে আন গতি নাই হৰি বুল ভাই হৰি বুল ভাই হৰি বুল ভাই হৰি নামৰ বিনে আন গতি নাই হৰি বুল ভাই হৰি বুল ভাই হৰি বুল ভাই হৰি নামৰ বিনে আন গতি নাই হৰি বুল তোক মই কি কৰিবলৈ কৈছিলো কি কৰিব কৈছিলে তোক মই এই বাচাহঁতক নিৰীক্ষণ কৰিবলৈ কৈছিল নাই এই মূৰ্খ তোক মই সেই বাচাহঁতক কি লিখিছে নিৰীক্ষণ কৰিবলৈ কলো আৰু তই তাহাঁতৰ লগত হৰি ৰাম ভাই দাদা ভুল হৈছে হৰি বোলা ভাই আজি চা কি আজি তোৰ পৰাই মই Vale,
Hare
আপুনি যি কাম কৰিবলৈ আদেশ দিছে সেই কাম কৰোঁতে মই অপৰাধত সত্য কথা কোৱা প্ৰহ্লাদ এই ঘোৰ সংকটত তোক বাৰে বাৰে কোনে ৰক্ষা কৰিছে মই সংকটত পৰিছে তুমি জগতপিতা শিৱৰ প্ৰহ্লাদ সকলো ওপৰত শ্ৰী ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱেই পৰমেশ্বৰ বিষ্ণু পিতা শ্ৰীহৰি ঈশ্বৰ একান্ত ঈশ্বৰ এইটো তেওঁৰ মা কৰোণা মিত্ৰকেই তই বাৰে বাৰে কৰিছ কামনা পিতা তোমাকে যে তুমি কৰিছা শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব উন্মাদমগ্ন কৰিবি প্ৰহ্লাদ মই তেন্তে দেখা নাই কিয় সেই পাখণ্ড হৰি দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰা দয়াময়ে দিবধৰ্ষণ এনেবোৰ অৰ্থহীন চলাহী কথাত মই কদাপিতো ভুল নাযাওঁ প্ৰহ্লাদ সঁচাকৈ তই যদি তোৰ হৰিক দেখিছ তেন্তে দেখুৱাই দে ক'ত থাকে তোৰ সেই পাখণ্ড হৰি পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰৰ পানী পিতা যেনেই চাওঁ তেনেই দেখো হৰিময় যেনেই চাওঁ তেনেই দেখো তই হৰিময় হৰি 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 কেৱল হৰি দেখুৱাই দে ক'ত আছে তোৰ হৰি পিতা মই অসত্য কোৱা নাই হৌ গছৰ স্ফটিকৰ স্তম্ভৰ মাজত দয়াময় ৰৈ আছে মোৰ ফালে চাই স্তম্ভৰ মাজত দয়াময় হৰিয়ে ৰৈ আছে তোৰ ফালে চাই অ পিতা সত্য সঁচা প্ৰহ্লাদ অ পিতা সত্য সত্য অ পিতা সত্য বেশ মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ কৰি তোৰ সেই স্ফটিকৰ স্তম্ভ লম্বই তোৰ শ্ৰীহৰিৰ প্ৰত্যক্ষ প্ৰমাণ যোগ্য প্ৰতিদ্বন্দ্বী মিলিছে আজি মোৰ ভাগ্য দেৱ নাৰায়ণ নারায়ণ
তই নৰসিংহ মায়াৰ ধৰি অসম্বিত হিৰণ্যক দিলি তৰি শক্তি ধৰ তই লিংগৰূপী বিষ্ণু প্ৰথম বৰণ
ৰক্ষা কৰা ক্ষেত্ৰত তুমি তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মোৰ কোনো অভিলাষ নাই তোমাৰ চৰণত যেন থাকে সদামতে তাকেহে কেৱল কৰিছো কামনা পৰম বৈষ্ণৱী উত্তৰ 21 পুৰুষ কবি গৰিলা উত্থান যি স্থানত থাকে বীৰ ভক্ত ওদাৰ চৰিত্ৰ সেই স্থানত থকা ঈদ কতংগ হৈ শুদ্ধ ভকতৰ একান্ত ভক্তি ওঠা তোমার যশস্বলে চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে শুনে যিটো নরে কি উপায় ভক্তি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে যিটো নরে কি উপায় ভক্তি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে যিটো নরে কি উপায়